Hey guys, কি খবৰ? আশা কৰোঁ নিশ্চয় ওলাইছে গাইজ। তাৰিখ ব্লগৰ ইণ্টাৰভিউলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। চ' মানে গাইজ, আজি হৈছে 28 তাৰিখ আৰু আজিৰ পৰা পুৰা 6 তাৰিখলৈ মানে 5 তাৰিখলৈ 6 তাৰিখে আমি ডিউটি জইন কৰিব লাগিব। কোম্পানী বন্ধ আছে। চ' গাইজ, মইতো ডিউটি কৰি আহি পাই গ'লোঁ। আমাৰ যিটো প্ৰগ্ৰাম আছিল মানে জয়পুৰ যোৱা, ফৰিদ আহিব ৰাতি 12টা বজাত ডিউটি কৰোঁতে বিচিপ লাগি আছে। আৰু গাইজ চাওক, পুৰা একদম ৰুম লেটপিটি হৈছে, মানে ব্ৰেকফাষ্ট কৰি আছোঁ। কাৰণ এইটোৱেই আজি ব্ৰেকফাষ্ট কৰাৰ কাৰণে এইটোৱে মানে চাওক মই দেখাই আছোঁ। চাওক, ইয়াত যিমান আছিল লোৱা মানে ইয়াত 4টা আছিল, গোটেই 4টা ঘৰ পালেগৈ লগালগ ধুমা মানে গুচি গ'ল। আৰু ইয়াত আছিলে 2টা, গোটেইকেইটা গ'ল 6টা ল'ৰা, গোটেই 6টা ল'ৰা গুচি গ'ল। বৰ্তমান মই অকলে আছোঁ। বাছ এতিয়া মানে গোটেই ফ্লাইটত মই অকলে আছোঁ আৰু অকলে থকাটো ভাল নালাগে দিয়ক, যি নহওক। তো গাইজ, মই ভাবিছোঁ বেগ চেগ পেক কৰি লওঁ, পেক কৰি লৈ পেলাই বৰ্তমান ফৰিদৰ ৰুমলৈ যাওঁ। আৰু তাৰ পৰাই কালি আমাৰ যিহেতু আমাৰ মেইন জাৰ্ণিটো হ'ব কালিৰ পৰা চুৰু। তো গাইজ, তাৰ পৰা ধুনীয়াকৈ দুইটা কালি ওলাই যাম। তো গাইজ, প্ৰথম গৈ পেলাই তলৰ পৰা এটা লক লৈ আহোঁ আৰু আহি পেলাই মানে কাপোৰ চাপোৰখিনি ধুনীয়াকৈ ভাজ কৰিম আৰু তাৰপিছত তলা লগাম আৰু চিধাই ফুট মাৰিম আমাৰ ফৰিদৰ ৰুমলৈ। তাতেই খাওঁ নে কি খাওঁ চাই লওঁ। ভোক লাগি আছে বম দেই কিন্তু। তো গাইজ দেখিব পাইছে আপোনাৰ সুন্দৰকৈ বেগ চেগ ভাজ কৰি ক্লিয়াৰ হৈ গ'ল। অকণমান বেগটো ফুলি আছে, মানে ভিতৰত জোতাযোৰ সোমাই দিলোঁ। আৰু ৰুম চুম হালত থাকক, এনেকৈ থাকক। আহি পেলাই চিজিল লগাই থাকিম। আৰু গাইজ, বাহিৰৰ পৰা গৈ এটা তালা লৈ আহিলোঁ আৰু এইপিনে অকণমান খোৱা বস্তু আছে, মানে ভোক লাগি আছে। কি আনিছোঁ দেখাই আছোঁ, চব অলপ খাই লওঁ। তো গাইজ, খোৱা বোৱা অকণমান দেৰি কৰিব নাপায়, মানে গৰম হৈ আছে ন। গৰমে মালটো খাই লওঁ। খাই কেনি গৈ আছোঁ তাৰ ৰুমলৈ, মানে বেছি দেৰি হৈ গ'লে যাব অসুবিধা হ'ব। ওলাই লৈ ৰখিব। তো গাইজ, বঢ়িয়াকৈ ওলাই লওঁ খোৱা বোৱা বস্তুখিনি। পুৰা গৰম হৈ আছে দেই কিন্তু, মানে এতিয়া আনিছোঁহে। চামচ, গাইজ চাটনি, এইখিনি চালাড দিছে, কবি চবি পিঁয়াজ চিয়াজ চব আৰু এটা ফ্ৰাইড ৰাইচ, মানে কেনেকুৱা লাগে খাই নাজানো। দোকানখন নতুন, সেইদিনাখন খাইছিলোঁ। এই চাওমিন খাইছিলোঁ, আজি ফ্ৰাইড ৰাইচ আনিলোঁ। আৰু লগতে আছে গাইজ, গুজৰাটত ফেমাছ ফাষ্ট ফুড বুলি ক'ব পাৰি, মানে মঞ্চুৰিয়ান। বঢ়িয়াকৈ তলাটো মাৰি লওঁ। গাইজ, দেৰি হৈ গ'ল, মানে হাফ পেণ্টটোৱে বিচাৰি নাপালোঁ ৰখিব। লাইটটো বন্ধ কৰি লওঁ। লাইট বন্ধ আৰু মজাকৈ তলাটো মাৰি তলত চাইনটো মাৰোঁ। মাৰি কিনে লৈ তাৰ ৰুমত যাওঁ বলক। তো গাইজ, তালা চালা সুন্দৰকৈ মাৰি ল'লোঁ। আৰু গাইজ, এতিয়া তলত গৈ চহীটো কৰি লৈ চিধা তাৰ ৰুমত যাওঁ। এতিয়া আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকিব, একদম কালি লগ পাম একদম গাইজ। গাইজ, গুড মৰ্ণিং। চ' গুড মৰ্ণিং হৈ থকা নাই বাৰু, গুড ইভিনিং হৈ গ'ল, মানে প্ৰায় 2টামান বাজিলেই। আৰু আমি বঢ়িয়াকৈ মাছ অলপ আনিলোঁ আৰু খাবলৈ ওলাইছোঁ। এই পিনে ফৰিদ, এই চব কাঁহীত আজি 1 কেজি মাছ, মানে 2টা মানুহ। অকণমান দুডোখৰমান থৈছোঁ ৰাতিৰ কাৰণে, সেই মানে অকণমান মিক্সি বনাই, মানে কি এইটো কি কয়, চাটনি। সেই চাটনি নহয়, ভৰ্তা। এনেকুৱা ভৰ্তা বনাই থৈছোঁ, মানে ৰাতি বাছত যিহেতু ভোক লাগিব পাৰে ন, লাগিবই যিহেতু আমাৰ পেট খকুৱা মানুহ। তাতে এইপিনে 3 পিচ ভাজা মাছ আছে আৰু মাথা আছে এডোখৰ আৰু দুডোখৰ আছে ইয়াৰ মানে টকাই দিয়া মাছ। বঢ়িয়াকৈ মাৰি লওক, বহুত ভোক লাগি আছে।
মানে জিভাৰ পানী পৰিছে গাইজ তো প্ৰথম বাইটটো দি লওঁ না কি দিয়া ফৰিদ কেনেকুৱা হৈছে কোৱা গাইজ তৰকাৰী কালাৰ নাযাব দেই মানে গোৱা জলকীয়া নাই এনেকৈ কেনেকুৱা লাগিছে ভাল ভাল মজা ধৰণৰ খাই লওঁ আৰু তাৰপিছত যোৱা টাইম হ'লেই Wow. সেইদিনাখন নাপালোঁ 1 কেজি 2টাই খাব আজি বজাই দিছোঁ খোৱা মানে মেইন মাক কথানো কি আৰু খোৱা বোৱাটোহে মেইন তাকেই আৰু মাথা দেখিছে দেখিছে মালে এয়াই নাই দিয়ে আছে এতিয়াও এইবোলে কাহি ফিনিছ গাইছ 5 মিনিট 10 মিনিট বহি ল'ব লাগিব দেই বেছি হৈ গ'ল মালটো অকণমান আৰাম কৰোঁ মানে অলপ বেছি খাই দিলোঁ ৰুমত এইকেইটা কোনো নাছিল ন ৰাখিব অলপ আৰাম কৰি মেলি লৈ কাপোৰ চাপোৰ ধুনীয়াকৈ পিন্ধি লৈ পিন্ধিব একো নাই হৈ গ'ল আৰু এইটো আছেই 150 টকীয়া টেক্সু পেণ্ট 200 টকীয়া স্পৰ্টিং আমি এনেকৈ এই এখন পাৱাৰ গাইজ পাৱাৰ থাকিব পাৱাৰলেছ দিয়ক এইটো পেলাই লওঁ নিজেই বহুত এখন ধুনা সেই ভাই এখন ধুনা হাতখন ধুবা দিছোঁ বঢ়িয়া কৰিবা দেই গাইজ এইপিনে ইয়াৰ বেগ ৰেডি এইপিনে মোৰ বেগ ৰেডি বঢ়িয়াকৈ ওলাম আৰু গৈ থাকিম অকণমান আৰাম কৰি লওঁ মানে আমাৰ 8টা বজাত আছে ন বাছ প্ৰায় 8টা বজাত আছে বাছ মানে ইয়াৰ পৰা ইমান সোনকালে গৈ ৰখি থাকি লাভ নাই সেইকাৰণে অলপ দেৰিকৈ যাম ভাত পানী খাইছোঁ এঘণ্টামান ৰেষ্ট লৈ লওঁ তাৰপিছত গৈ থাকোঁ দিয়ক ওলাই মেলি হৈ গ'ল কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আমাৰ এইপিনে ফৰিদে একদম পূৰা ঘড়ী চৰি লগাই লৈছে এই ফোন মোবাইল লৈছোঁ আৰু চাব পাৰে মজা এটা চিম্পল এটা পিন্ধি 150 টকীয়া লং পেণ্ট মানে টেক্সু পেণ্ট জেকেটটো পিন্ধি লৈছোঁ কিয় জানে মানে ৰ'দ দি আছে হ'লেও বেগত জেকেট নাথাকৰ কাৰণে পূৰা একদম তো লেটছ গো টু জয়পুৰ এই কেমেৰামেন ঠিক আছে কিন্তু বেলেগ ধুইছে বলক এই বেগ বেগটো পাহৰি গৈছিলোঁ এতিয়া চলো চলতে হে জয়পুৰ হা টুপিটো মাথাত সোমাই ল'ম নেকি না মোৰ টুপি নাই তই টুপি পিন্ধিব লাগে নালাগে ভা চালা ইয়াৰ ভেজালে ভাত লাগিব তাত টকাই লাগিব লাগিব ইয়াত এইটো চালা হিলি গ'ল ইয়াত এনেকুৱাই বয়সো হৈছে লাহে লাহে ল'ৰাটো 30-35 মান হৈ গ'ল গলত ফমি এজনী লাগে নাই সেইটো কাৰণে এনেকুৱা হৈছে একো নাই বেগতে বাপৰে বাপ বেগ ফাটি যাবই ভাই মোৰ বেগ চাই ল তো গাইজ বলক ওলাই দিওঁ স্পিকাৰটো বন্ধ কৰি লওঁ সেইবোৰ জুবিন দা গান শুনি আছিলোঁ মানে মায়া দেখিছে মায়া চাই শুনিলৈ ওলাইছোঁ তো গাইজ আজিৰ পৰা আমাৰ জয়পুৰ ট্ৰিপটো বঢ়িয়াকৈ আৰম্ভ হৈ গৈছে আপোনালোকে চাই থাকিব ভিডিঅ' দি থাকিব মজাকৈ তো গাইজ বলক এতিয়া এইখিনি খোজকাঢ়ি যাওঁনে অটত যাওঁ নাজানো তো গাইজ উপজনকে ভৰসা কৰি ওলাইছোঁ যাতে ভালে ঘূৰাই পকাই আনিলে হ'ল না কি ক'ব ইংলিছ থাকিব হিন্দী থাকিব অসমীয়া থাকিব বাঙালী থাকিব আমিতো হুৰু মানুহ হুৰু হুই থাকিব খুজতি থাকিব লাগা নাই বে দৰৱাজা গৰম ফিলাৰ এই লিপটো ভালকে যাবি দেই বহুত কপে লিপ বুজিছেনে লিপ বুলি আছে আৰু নামত একো নাই অহা যোৱা কৰিব পাৰিলে পইচা কমাই দিয়ে মানুহ যেনেকুৱা বস্তু সেনেকুৱা আমাৰ যে নাই আকৌ আজি বাই দি দিলোঁ না কি ৰুম চুম ধুনীয়াকৈ এসপ্তাহৰ কাৰণে এসপ্তাহ নহয় ঘূৰিম আৰু মানে যিমান পাৰোঁ তিমানেই মোৰ এটা প্ৰব্লেম হৈ আছে সেই কি হৈ আছে আমি অকণমান মানে টেবলেট চেবলেট ল'ব লাগিছে নেকি গেছ মেছ জ্বৰ চৰ কিবা কিবি আহি পিনে খাই দিম
নহয় বেমাৰ হ'লে তাত ইয়াত আহি খালে কি হ'ল এতিয়া কৈ আছে ৰুম আকৌ যাব লাগিব নালাগে কি নহয় ঘূৰি যাব নাপায় সেই গাইজ খোজকাঢ়ি মাৰি দিওঁ নেকি খোজকাঢ়িয়ে মাৰি দিম আৰু 3 কিলোমিটাৰহে দাদা দাদা মাছ আনিব সদায় যাওঁ চাওক গাইজ কেনে কাম চলি আছে আৰু এই ভৰি চাওক চালা ধুই পখালি আহিছিলোঁ সেই লেতেৰা কৰি দিছে অটত উঠা নাই মানে পইচা অলপ কেছ ওলাব লাগিব সেইকাৰণে অটত উঠা নাই আৰু এয়া গতি আপুনি পূৰা ৰাস্তা বনাই আছে এটা টকা দিব লাগিব এটা চাইডে ৰাস্তা খোলা আছে মানে বহুত ভিৰ বহুত ৰিক্স ফাইনেলি ওলাই গ'ল কেছ বঢ়িয়াকৈ 5,000 টকা কেছ লৈ লৈছোঁ মানে কেছ নহ'লে বহুত অসুবিধা এই লোৱাহে তোমাক দি দিছোঁ যোৱা এনজয় কৰা দোস্ত এনজয় কৰা বলক কি হ'ল এখন পিছত চেক কৰি থাকিম বিল চেক কৰি নেদা পেলাই দিলোঁ বাপৰে বাপ চব পইচা লওঁ দাদা ধামাম টকা পাইছে 2,000 টকা হেৰিচোন বঢ়িয়াকৈ লৈ ল'লোঁ খোৱা বস্তু কেইটামান এই বহুত খাই এই বলক আজি আৰু ইমান টকা যাবাত যাবলৈ হা খালী হ'লেও না বহুত খালী কোম্পানী বন্ধ হৈ চব খালীয়ে থাকে পাই গ'লো দিয়ক মেহচানা বাছ আহিয়ে লগালগ বিন্দাছ এতিয়া খালি যাব লাগে আৰু ফ্ৰী নাই ন কোম্পানী বন্ধ মানে চব খালা আছে ইয়াত কি বন্ধ মানে ফ্ৰী নাই কিন্তু এইপিনে টিকেট আহি গ'ল কোনো টেনশ্যন নাই এতিয়া ডাইৰেক্ট মেহচানালৈ যাব লাগে আমাৰ ছাৰৰ পইচা দেখিছে হিচাপে কৰি আছে ৰক পইচা বলক পইচা আছে দেখিছে কেবিনত কোনো বহিব নোৱাৰে ইয়াত দেখিছে যেনেকৈ নহওক ড্ৰাইভাৰ বিন্দাছ অকল থাকিব কেবিন মানে ড্ৰাইভাৰৰ কাৰণে হয় নাই কৈত আমাৰ তাত হ'লে আমাৰ তাত হ'লেও তাতো গিয়াৰ বক্সৰ ওচৰতো এটা বহাই ল'ব চালা ইয়াত আৰু বাছৰ সুবিধাটো ভাল অঁ এনেকুৱা মানুহৰ লগত আহিবলৈ ভাল নহয় য'তে যাওঁ বাছত গ'লেই টোপনি মাৰে ইপিনে সি বোলে ইউটিউবাৰ আকৌ এতিয়া সি ভিডিঅ' লোৱা কোৱা নাই মই কৰিব লগা হৈ আছে সি শুই আছে আৰামত চ' গাইজ আহি পাই গ'লোঁ মেহচানা মানে এই মেহচানা বাছ ষ্টেচন ইয়াত সোমাই যাব লাগিব এবাৰ আমি বাৰু ইয়াত নানামো অলপ আকৌ নামিব লাগিব স্বামীনাৰায়ণ মন্দিৰ উপয্যত আমি ৰখি আছোঁ কেব হৈ ক'ত যাবা হা জেকেট মানুহ গৰম এইটো চাওক ইনজেকশ্যন কাৰোবাৰ বেমাৰ হ'লেও ক'ব ডাইৰেক্ট মাৰি দিম ক'ভিড-19 ইনজেকশ্যন হা চাওক মজা লাগে ন ভাল লাগে কিন্তু ট্ৰেইনত যাবি নেকি ট্ৰেইনত গাইজ বাছত যাম বুলি বাছ ষ্টেণ্ডৰ আহিলোঁ আকৌ ট্ৰেইন ষ্টেচনলৈ নাই তাতে তাৰিফে আকৌ চাই আছে জেনেৰেল ডাব্বাকেইটাহে চাই বিনা কথা কয় কিন্তু সেই চাই আছে নাই জেনেৰেল চেনেল নালাগে দেই আপুনি দেখিছে ট্ৰেইন চেট ৰেডি হৈ আছে চ' গাইজ মানে হাত ধুই দিব মুখ হাত ধুবৰ কাৰণে আহিছোঁ বাকী একো নাই অকণমান ঘূৰি যোৱাকৈ চাওঁ আৰু গাইজ বৰ্তমান আমি ৰখি আছোঁ এতিয়া স্বামী নাৰায়ণ মন্দিৰৰ সন্মুখত মানে বাছ অহা টাইম হৈছে প্ৰায় আৰু গাইজ সেইখন চাওক আহি গ'ল মহাবীৰ ট্ৰেভেলছ মানে এইখনতে আমি যাম তো বলক বাছত বহিলোঁ মানে বাছত উঠিলোঁ দেখাই আছোঁ আপোনালোকক বাছখন কেনেকুৱা চাওক গাইজ কিমান ধুনীয়া পূৰা একদম সুন্দৰ চাফ চিকুণ নাজানো বলক আমাৰ চিটটো লৈ যাওঁ চাব লাগিব ন বাছত উঠিলোঁ দেই কিন্তু হুলস্থুল কৰিব নোৱাৰিবি মানুহ চানুহ তামাম আছে এই ফাইট ক'ত সোমাইছা তই সেইখন লাইটটো দি আই হাই বেগটো হৈ লওঁ ৰ গাইছ মই সৰুতে যেতিয়া আছিলোঁ ইমান সৰু তেতিয়া আম্মাহঁতৰ লগত নাইট চুপাৰত এবাৰ গৈছিলোঁ আৰু জিন্দগীত উঠি পোৱা নাই বাছত এবাৰ নাজানো আৰু তামাম বমি হয় কিন্তু মোৰ পলিথিনত মাৰিম কামটো চাৰ্জাৰ তাৰ্জাৰ ক'ত
গাইছ মজা মজা চাফ চিকুণ ক্লিয়াৰ একদম বিন্দাছ এই জেকেট চেট খুলি দিয়া হে ঐ এমদা क्या हो रहा है खाली खूब সেইটো জক কেবিনটো দেখিছানে এই হৈ কেতিয়াবা গৈ পাইছিলি এনেকৈ বাছত গৈছোঁ নহয় এনেকৈ গৈছিলি অঁ এনেকৈ কেতিয়া গৈছিলি তই মই কাটছ গৈছিলোঁ ইয়াত অহাৰ পিছত এইটো মিছা কথা কৈ আছে আমি সঁচাকৈ গৈছোঁ এনেকৈ যোৱা নাছিলি নহয় কাটছ গৈছিলোঁ আৰে এনেকৈ গৈছিলি নেকি অঁ সপ্তাহত সোমাই বোলে হা অঁ সপ্তাহত সোমাই গৈছোঁ বাকচ মই ওপৰ পিনে গৈছোঁ আচ্ছা। এইটো ভাল বাহিৰ পিনে এবাৰ এইটো মেল এচি আছে ঠাণ্ডা লগাই দিব নেকি বন্ধ কৰি দি তো গাইজ বলক কি বোলে লেটছ গ' টু জয়পুৰ গাইজ পিংক চিটি একদম এতিয়া আৰু আহি পেলাই এনেকৈ ৰখাই দিছে ধাবা এখনত মানে কিবা কিবি খাবৰ কাৰণে এখনে বাছখন মজা মজা অকণ পেচাব চেচাব কৰি আহোঁ নেকি কয় চাওক আপুনি ভাবিছে বঢ়িয়া পেলাই লাল চাহ একাপ খাই লওঁ তাৰপিছত কালি চাই ঠাণ্ডা লাগিছে না মানে বন্ধ কৰি দিয়ে একো নাই দিয়া হ'ব দিয়া অসমীয়াৰ পৰা লাল চাহ ইয়াত পাইছোঁ কালি চাই চ' গাইছ এতিয়া প্ৰায় 9:30 10টা বাজি গ'ল এতিয়ানো বাছখনত কি দেখাম আপোনালোকক দেখাইছোঁ ক্লিপখিনি মানে কেনেকুৱা ধুনীয়া চাফ চিকুণ কোনো মানে প্ৰব্লেম নাই ইয়াত বিয়া পাতিছে বে এই বিয়া এইটো খালি ফ্ৰীতে পোৱা অংকতে থাকিব এই গাইজ খাবতো নালাগিব চ' যিয়ে নহওক মোৰ বাবে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো একদম আমি গৈ আছোঁ এতিয়া জয়পুৰ পিংক চিটি আজি প্ৰথমটো মানে ভিডিঅ' আজিৰ পৰা ষ্টাৰ্টিং হৈ গৈছে চ' আপোনালোকে চাই থাকিব ধুনীয়াকৈ একদম কালি লগ পাম ৰাতিপুৱা তো আজিলৈ বাই বাই গাইজ গুড নাইট জয় অসম গাইজ কৈ দে জয় অসম জয় জয় জুবিন দা